Good morning, my dear friend. মোৰ মৰমৰ ফেচবুকৰ বন্ধু বান্ধৱীসকল আপোনালোকে ৰুস্কোৱাছ খাই নাই ক'বচোন। মই এতিয়া ৰাতিপুৱাৰ বেলা কাৰণে ৰুস্কোৱাছ কাটিছোঁ। এয়া আলু কাটিছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। অলপ ডাঙৰ ডাঙৰ অকণ সৰু সৰু কৰি লৈছোঁ। যিহেতু মই এয়া ডাল লাগিও মনে খাম। আৰু এতিয়া শাওণ মাহ চলি আছে। আপোনালোকে শাওণ মাহ কোনে কোনে মানিছিলে ক'বচোন দে। মই মানিছোঁ বাৰু। আৰু শনিবাৰটো শাওণৰ শেষ দিন। আপোনালোকে মহাদেৱক কোনে কোনে মানিছে শাওণ মাহ মানিলে ক'ব। আৰু মই তাতে এয়া জেতুকা সানি থৈছোঁ। ৰাতিপুৱা মেহেন্দি বাটিলোঁ, বাটি পেলাই ঘৰ চৰ চফা কৰি ঘৰ চৰ ভগৱানক সেয়া পূজা অৰ্চনা কৰি মেহেন্দি সানিলোঁ। এই মেহেন্দি সানিও থৈছোঁ আৰু ৰুস্কোৱাছো কাটিছোঁ। তাৰ লগতে আপোনালোকৰ লগতো ৰাতিপুৱা শুভবাৰ্তা পঠাইছোঁ। আপোনালোকে চাহ জলপান খালে নাই বাৰু ক'বচোন। মই এয়া খাই লাল চাহ অকণমান খালোঁ। চাহ খোৱা অভ্যাস নাই যদিও লাল চাহ অকণ খালোঁ বিস্কুট এটাৰ সৈতে। আৰু তাৰপিছতে এয়া মই ৰুস্কোৱাছে আলুৱে কাটি লৈছোঁ। আপোনালোকে কোনে কোনে খাই ভাল পায় ক'বচোন। ৰুস্কোৱাছত কিন্তু বহুত গুণাগুণ আছে দেই। থাইৰয়ড ভাল পৰা আদি কৰি তেজ চলাচলৰ পৰা আদি কৰি বহুত ভাল আছে। ডায়েবেটিছৰ থকা মানুহেও খাব পাৰে, চুগাৰ থকা মানুহেও খাব পাৰে ৰুস্কোৱাছ। আৰু বহুতো নাৰ্ভৰ কাৰণেও ভাল আৰু কেলচিয়ামৰ কাৰণেও ভাল। আপোনালোকে খাইনে ক'বচোন। মই এয়া সেইকাৰণে আজি কাটি লৈছোঁ। এয়া বনাম এতিয়া। আপোনালোকে কি বনাই পেলাই খাই ভাল পায়নে ক'বচোন। কেনেধৰণে বনাই নাজানো ক'বচোন। মই কিন্তু আজি এতিয়া মই এতিয়া মিঠাতেল, হালধি, পিঁয়াজ, নহৰু, মাছ মাংস একো নাখায় শাওণ মাহটোত। মই ডালনা দি পেলাই বনাই খাওঁ। তাতে মই মগুৰ দাইল তিয়াই থৈছোঁ, সেয়াও দাইল বনাম। আপোনালোকক কেনেকৈ বনাম তাৰপিছত দেখাইছোঁ আজিলৈ। বাই।